আৰু এনেকৈ পথাৰৰ মাজেৰে গৈ আপোনালোকক কেনে লাগে মই আপোনালোকে কমেণ্ট কৰি জনাব যদি পথাৰৰ কিবা ভিডিঅ' আপোনালোকে খুজে বা চাব বিচাৰে তেন্তে কমেণ্ট কৰি জনাব মই পথাৰৰ এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু এনেকৈ গৈ আছে চাওক ইয়া হয় সৰিয়হ খেতি চাওক ইয়াৰ পৰা আহে তেল চাওক আৰু ইয়াৰ পৰা আহে তেল আপুনি খাই থকা এই তেল আহে ইয়াৰ পৰাই উৎপাদন হয় মেনুফেকচাৰ হয় চাওক ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল মই তাজমণ্ডল আৰু আপোনালোকে চাই আছে আজি ইউটিউব চেনেল আজি যাবলৈ ওলাইছোঁ টিপকাই নদীৰ কাষত আৰু তাত হৈ আছে এখন মিটিং আৰু এই মিটিংটো কেনেকুৱা ধৰণৰ মিটিং সকলোবিলাক জনাম এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক মই প্ৰথমতে এটা কথা আপোনালোকক কৈ দিছোঁ যে এই ভিডিঅ'টো কোনো কণ্ট্ৰভাৰ্চিয়েল ভিডিঅ' নহয় মই সকলো দলকে ছাপোৰ্ট কৰোঁ আৰু মই এতিয়া আছোঁ পথাৰৰ সন্মুখত চাওক পিছফালে পথাৰ আৰু এইখন বাইক লৈ মই যাম ডাইৰেক্ট মোৰ বাইকখন ষ্টাৰ্ট দিব লাগিব আৰু লগাই আছোঁ এনেকৈ মাৰিলে লৈ যাব ডাইৰেক্ট টিপকাই নদী চাই থাকক তো গাইজ ফাইনেলি ভিডিঅ'টো উল্টা পাল্টাকৈ আৰম্ভ কৰিলোঁ আৰু এনেকৈ উল্টা পাল্টাকৈ গৈ আমি সৰুতে পঢ়ি থকা এইখন স্কুলৰ সন্মুখৰে মই গৈ আছোঁ আৰু এনেকৈ গৈ আছোঁ চাই থাকক ফাইনেলি আহি পালোঁ সেই বজাৰলৈকে জিপিৰ খেয়াঘাটত আৰু এতিয়া ইয়াতে আহিছে চাউথ চালমাৰা সমষ্টিৰ বিধায়ক অজয়দাৰী চৌধুৰী মই এই ভিডিঅ'টো বনাইছোঁ আপোনালোকে কেতিয়াও নেগেটিভ নাভাবিব যে কোনো দলক লৈ বনাইছে মই সকলো দলকে ছাপোৰ্ট কৰোঁ তো মই এতিয়া উপস্থিত আছোঁ সেই নদীৰ সন্মুখত আৰু সকলোবিলাক জনাম এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চাই থাকক আৰু ইয়াৰ বাবে মই বাঁহৰ দলঙৰ ওপৰেৰে গৈ আছোঁ চাওক আৰু এইখন নদীৰ ওপৰেৰে হ'ব RCC ব্ৰিজ আৰু সেই ব্ৰিজ বনোৱাৰ উদ্দেশ্যে বা সেই ব্ৰিজখন উদ্বোধন কৰাৰ উদ্দেশ্যে এই মিটিংখন হৈ আছে আৰু এইখনেই প্ৰথম ব্ৰিজ যিটো বিলাসীপাৰা পশ্চিম সমষ্টি আৰু দক্ষিণ শালপাৰা সমষ্টিক সংযোগ কৰিব আৰু এইখন স্কিমৰ টোটাল টকা হ'ল 5,31,28,041 টকা আৰু এই আপোনালোকে দেখিবলৈ পাইছে চাওক আৰু এনেকৈ মিটিংখন আৰম্ভ কৰাৰ আগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ আত্মাৰ চিৰশান্তিৰ বাবে মনোপ্ৰত কৰি ল'লে আপোনালোকেও কৰি লওক
তরুণ বৈচারের কথা আমরা ভুলে গেছি। আমি সকলকে অনুরোধ জানাবো, আমাদের সেই মহান নেতা যে ধর্ম নিরপেক্ষতা তার একমাত্র আদর্শ ছিল, তার কোন হিন্দু মুসলমানের মধ্যে কোনো বিরোধ ছিল না। দীর্ঘ 15 বছর আসামের মুখ্যমন্ত্রী আসামকে একটা পরিবর্তন করে দিয়েছিল। আর এই যা আমাদের চরাঞ্চলের মানুষ যদি ভিডিওটো ভাল লাগে তেন্তে লাইক কমেন্ট শেয়ার এন্ড মোর চ্যানেলখন যদি নতুন হয়ে থাকে তেন্তে সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব। থ্যাংকস ফর ওয়াচিং দিস ভিডিও।